সোমবাৰ দিনাখন সি লাইটৰ কাম কৰাই আছিলে। লাইনমেন লগালে, লাইটৰ কাম কৰাই আছে। লাইনমেনে ক'লে যে কিবা এটা বস্তু এটা আনিব লাগে। সি গ'ল বস্তুটো আনিবলৈ। কোনখন দোকানত গ'ল সেইটো নাজানো মই। বস্তুটো আনিব গ'ল। এই ল'ৰাটোৱে যিটো ল'ৰা মাৰিলে সেই ল'ৰাটোৰ ওচৰতে ৰৈ আছিলে। ল'ৰাটো সি সোমাব পৰা নাই। ল'ৰাটোক ক'লে এনেকৈ কঁকালত হাত দি পেলাই ক'লে, ভাইটি অকণমান আঁতৰি দিয়াচোন। সি বেয়া মাতে চিধা তাক, তই মোৰ কঁকালত কেলে হাত দিবি, মোৰ গাত কেলে হাত দিবি কৈ চিধা ঘুচিয়াই দিলে। মাৰি দিলে চিধা। মাৰিলে হেৰি মাৰ খাই মেলি পেলাই আহিলে ঘৰত লাজতে সি সৰু ল'ৰা হয়, অলপ বয়সস্থ হ'লে। সি লাজতে কাকো কোৱা নাই, সোমাই আছে ষ্টুডিঅ' আছে তাত সোমাই আছে। তাৰপাছত মোৰ সৰু ল'ৰাটো আহিলে, আহি পেলাই কৈছে, মা কেকাজান আছে নাই ঘৰত? মই বোলো আছে। কেকাজান নাই বোলে, কেকাজানক কোনোবাই মাৰিলে। আমি দৌৰ মাৰি গৈ চাইছো, ষ্টুডিঅ'ত সি আছে, তাত নাকেদি তেজ ওলাইছে, কাণে এইফালেদি তেজ ওলাই আছে। তাক তোক কোনে মাৰিলে? নাই বোলে, মৰা নাই বোলে, অকণমান দুখ পালো। তেনেকে কৈছে। তাৰপাছত আমি গম পালোৱে আৰু আমি গোটেই আমাৰ ভাই ককাই চব গোটেইখন আহিলে, দৌৰা দৌৰি কৰিলে, গোটেইখন বিচাৰিলে। বিচাৰি মেলি তাৰ ফটো চটো চব উলিয়ালে। উলিয়াই পেলাই থানাত কেছ দিলো। আজি মোৰ ল'ৰাক মাৰিছে, কালি বেলেগ ল'ৰাক মাৰিব। তাক নিতে সি ৰাস্তাতে শেষ হৈ গ'ল। আজি মোৰ ল'ৰাক মাৰিছে, কালি বেলেগ ল'ৰাক মাৰিব। আজি মোৰ বুকুৰ পৰা মোৰ ল'ৰা লৈ গুচি গৈছে, কালি বেলেগ ল'ৰাৰ বুকুৰ পৰা লৈ যাব। সেইটো কাৰণে কেছটো আমি দিলো। এতিয়া সেইটো পুৰা বিচাৰ হ'ব লাগিব। ল'ৰাটো যিখিনি হেৰি কৰিলে সেইখিনি বিচাৰ কৰিব লাগিব। মই এইখিনিয়ে ক'লো আৰু। সোমবাৰে সন্ধিয়া 7:30মান বজাত এই জিয়াউৰ ৰহমান ওৰফে ফৰিদ, এজন শিল্পী, তেখেতে হয় আপোনাৰ মৰাণ টাউনৰ ফুটপাতেৰে আহি থাকোঁতে দুজন দুষ্টিকাৰী বুলিয়ে কৈছোঁ, তেখেতক মানে মাৰধৰ কৰে। মাৰধৰ কৰাৰ পাছত তেখেতে এখন এজাহাৰ থানাত দাখিল কৰে। এজাহাৰ দাখিল কৰাৰ পাছত আমি দুজনক থানাত লৈ যায় আৰক্ষী লৈ যোৱাৰ পাছত নিজৰ শিল্পী এজনে আৰু তেখেতৰ ভাৱধাৰা মানৱতাৰ খাতিৰত কম্প্ৰমাইজ কৰে। কিন্তু তেখেতে যিটো আঘাত পায়, সেই আঘাতটো তাৰ পাছদিনা যোৱাকালি সন্ধিয়া তেখেতে পুনৰ মানে ব্লিডিং হয়, নাকেৰে আৰু মুখেৰে ব্লিডিং হোৱাত তেখেতক ব্ৰহ্মপুত্ৰ হস্পিটেললৈ লৈ যোৱা হয়। ডিব্ৰুগড় ব্ৰহ্মপুত্ৰলৈ ৰেফাৰ কৰোঁতে তেখেতে আধা বাটতে মৃত্যুক আঁকোৱালি লয়। ইতিমধ্যে আমি গম পাইছোঁ মৰাণ আৰক্ষী তৎপৰতা লৈ দোষীজনক গ্ৰেপ্তাৰ কৰিছে। আৰু আমি সমাজেও এইটো বিচাৰিছোঁ যাতে দুষ্টিকাৰীয়ে হেৰি নাযায় আইনৰ হেৰিত। আৰু মৰাণ আৰক্ষীকো আমি প্ৰশংসা কৰিছোঁ, লগে লগে দোষীক গ্ৰেপ্তাৰ কৰি বৰ্তমান হেৰি ৰাখিছে। আৰু পোষ্টমৰ্টমে ৰিপৰ্টতে গোটেই কথাখিনি ওলাই পৰিব, জলপথটো কি হৈছে কি নাই। সেই পোষ্টমৰ্টম ৰিপৰ্টলৈ আমাৰ আৰক্ষীও ৰৈ আছে। তাৰ পাছত যিটো দুষ্টিকাৰীৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব।